কাইলৈ দিনটো আমাৰ হ'ব। কাইলৈৰ পৰা সম্পূৰ্ণ স্বাধীনতাৰ বাহিৰে নাথাকিব কোনো কথা। কাইলৈ দিনটো আমাৰ হ'ব। উক্ত কবিতাটো বা কাইলৈ দিনটো আমাৰ হ'ব কবিতা পুথিখনৰ কথা আপোনাৰ বাৰু মনত আছেনে? যিখনে 2018 বৰ্ষত সাহিত্য অকাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। যদি গ্ৰন্থখনিৰ কথা মনত আছে, নিশ্চয়কৈ গ্ৰন্থখনিৰ লেখক অৰ্থাৎ কবিজনৰ কথাও মনত আছে। যদি নাই, মই কৈছোঁ শুনক। উক্ত কবিতা পুথিখনৰ কবি সনন্ত তাঁতী। 1952 চনৰ 4 নৱেম্বৰত কৰিমগঞ্জৰ কালীনগৰ চাহ বাগিচাত তেখেতৰ জন্ম হয়। অসম চাহ বাগিচা ভৱিষ্যনিধিৰ চাকৰিত যোগদানেৰে কৰ্মজীৱনৰ আৰম্ভ কৰিছিল। বহু কবিতা ৰচনা কৰা তাঁতীদেৱৰ 13খন কাব্য পুথি প্ৰকাশ পায়। তাৰে ভিতৰত কেইখনমান আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ। সেইকেইখন হৈছে নিজৰ বিৰুদ্ধে শেষ প্ৰস্তাৱ, শব্দত অথবা শব্দহীনতাত, মই, টোপনিতে কেতিয়াবা বাৰিষা আহে, মৃত্যুৰ আগৰ ষ্টপেজত, ধোৱা ছাইৰ সপোন, মোৰ প্ৰিয় সপোনৰ ওচৰে পাজৰে, কাইলৈ দিনটো আমাৰ হ'ব। কাব্যক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেখেতে যথেষ্ট বঁটা সন্মান লাভ কৰে। ইতিমধ্যে আৰম্ভণিতে আপোনালোকক কৈছোঁ যে তেখেতে 2018 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল কাইলৈ দিনটো আমাৰ হ'ব কবিতা পুথিখনৰ বাবে। তাৰোপৰি তেখেতে বহুতো সন্মান লাভ কৰিছিল, যেনে 2017 চনত অসম উপত্যকা বঁটা, 2015 চনত অসম সাহিত্য সভাৰ পৰা নিজৰা কবি শৈলধৰ দাসখৰ বঁটা, 1992 চনত অসম কবি সমাজৰ পৰা মৃণালিনী দেৱী সোঁৱৰণী বঁটা, 2002 চনত বীৰ বিৰচা মুণ্ডা পুৰস্কাৰ লাভ কৰিছিল। এজন কবিৰ মৃত্যু হৈছিল 2021 চনৰ 25 নৱেম্বৰ তাৰিখে। আজি আমি আপোনালোকক 100জন অসমীয়াৰ বিষয়ে জনা নজনা কিছু কথাৰ 6 নম্বৰ খণ্ডটি আগবঢ়ালোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে আপোনালোকে এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিব পাৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব।